हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल সকলোকে পুনৰবাৰ পৰমেতা শ্ৰীঅৰুণজী ইউটিউব চেনেলত স্বাগতম জনাই আজি ব্লগটি আৰম্ভ কৰিব লৈছোঁ গাইজ মানে বহুত দিন হ'ল আপোনালোকৰ আগত মই ব্লগ ভিডিঅ' দিবলৈ মানে সময় পোৱা নাছিলোঁ আৰু কিয় সময় পোৱা নাছিলোঁ আজি সেইটোকে দেখুৱাম মানে কি আৰু বহুত কিবা কিবি ক'ব লগা আছে আপোনালোকক আৰু কম লাহেকৈ তাৰপিছতে গাটো অলপ কিবা বেয়া লাগি আছে এইফালে মাক পুতেকে বহি আছে আৰু মইনা কলিতাই আজি মোক জোৰ কৰিলে ব্লগ বনাওঁ আকৌ বহুত দিন ব্লগ বনোৱা নাই বুলি সেইকাৰণে আজি মই এতিয়া ব্লগটো বনাবলৈ লৈছোঁ তো আজি ব্লগটো বনাম আৰু এনেকৈ ঘৰতে আছোঁ আৰু ঘৰত থকাৰ ৰিজন এটা আছে কেলৈ আছোঁ ঘৰত দেখুৱাম সেইটো লাহে আৰু গাইজ আমাৰ ওচৰ চুবুৰীয়াৰ মানে ঘৰত পাৰ আছে পাৰ সেই পাৰকেইটা মানে আমাৰ ইয়াত ৰাতিপুৱাই ধুনীয়াকৈ আহি থাকে চায়ে ভাল লাগে মানে পাৰ চৰাই কিহৰ প্ৰতীক আপোনালোকে কমেণ্ট কৰিব যোনে জানে আৰু এইটো আমাৰ ঘৰুৱা কুকুৰটো আমাৰ ঘৰত দুটা কুকুৰ আছে কেলৈ জানেনে মায়ে মোক কুকুৰ বুলি মাতে নহয় আই কুকুৰ আৰু এইটো এটা কুকুৰ আৰু গাইজ মানে মাছকেইটাক পানীটো সলনি কৰি দিলোঁ বহুত দিনৰ পৰা আপোনালোকৰ কথা এটা কম বুলি মই পূৰা ভাবি আছিলোঁ কথাটো মানে কি আমাৰ ঘৰত মানে এনেকুৱা এটা ফুল আছে সেই ফুলটো মানে দেওবাৰ দিনাখন নুফুলে মই পূৰা আচৰিত মানে এই ফুলটো যে মইনা কলিতাই আনিলে ক'ৰবাৰ পৰা আনিছে মইনা কলিতাই নাজানো কিন্তু জীৱনত প্ৰথমবাৰ এনেকুৱা এটা ফুল দেখিছোঁ যিটো ফুলে নেকি গোটেই সপ্তাহটো ফুলে অনলি দেওবাৰটোক এৰি গোটেই বাৰটোৱে ফুলে কিন্তু দেওবাৰটো অহাৰ লগে লগে মানে দেওবাৰটো হোৱাৰ লগে লগে মানে ফুলবিধ দেওবাৰে নুফুলা হৈ যায় আৰু দেওবাৰ দিনটো অকল নুফুলে বাকী একদম গোটেই সপ্তাহটোৱে ফুলি থাকে তাৰপিছতে মানে মই পাগলা হৈ গৈছোঁ মানে বস্তুটো মই বুজি পোৱা নাই এনেকৈ কেনেকৈ মানে হ'ব পাৰে বাৰু এই ফুলবিধ গাইছ এই ফুলবিধ মানে কেনেকৈ গম পায় যে আজি দেওবাৰ বুলি ভগৱানৰ লীলা সেয়াই ভগৱানে পৃথিৱীত বহুত কিবা কিবি দিছে কিন্তু আমি মানুহবোৰে মানে কিছুমান বস্তুহে দেখি পাইছোঁ আৰু এই ফুলবিধ কাৰেক্ট 9টা বজাত ফুলে আৰু গাইজ ফুলৰ নামটো কমেণ্ট কৰি দিব মানে নাজানো মই নামটো কি তাৰ ফুলটো বাবে হাপান বাই বোলো আৰু গাইজ মই এতিয়া বৰ্তমান আছোঁ বাইপাছত আছোঁ মানে কাম চলি আছে মই আপোনালোকক কৈছিলোঁ আৰু দুদিনমান আহিব পৰা নাছিলোঁ কিয় আহিব পৰা নাছিলোঁ মই ঘৰত গৈ আকৌ দেখাম পাহৰিলোঁ মানে মই আপোনালোকক দেখাবলৈ কেলৈ আহিব পৰা নাছিলোঁ আৰু গাইজ এতিয়া বৰ্তমান দোকানকেইটা হৈ গ'ল সেইফালে ৱেল্ডিং কৰাটো পৰি থাকিলে ইয়াত চাটাৰৰ কাম চলি আছে এতিয়া বৰ্তমান চাটাৰটো লগাম সেইফালে কিবা এটা কৰিম জনাম কেতিয়া অপেনিং আছে আৰু ভিতৰত সৰু সুৰা কাম কিছুমান আছে এইবিলাক মানে মিস্ত্ৰীয়ে ধুনীয়াকৈ কৰি দিছে আৰু যিহেতু পাছলৈ কৰিবলৈ মানে টান হ'ব সেইকাৰণে কৰি দিছে ইয়াতে বহি আছে এতিয়া বৰ্তমান ভিতৰত আৰু কাম চলি আছে আৰু গাইছ এইটো বাৰাণ্ডাত মানে দোকানত যিটো বাৰাণ্ডাত ইয়াত ধুনীয়াকৈ মাটি পেলাই দিয়া হ'ল তাৰপিছতে এতিয়া দাদাই পূৰা ধুনীয়াকৈ সমান কৰি আছে বস্তুখিনি এংগেলত মিলাই আছে আৰু আজি মানে চাটাৰটো লগোৱা হৈ গৈছে চাটাৰটো মানে লগোৱা মানে হৈ গ'ল তাৰপিছতে এই 3টা ৰুমটো ভাড়া দি দিয়া হ'ল ইয়াত ডিলাৰ হ'ব মানে চাব ডিলাৰ হ'ব ধুনীয়াকৈ তো ইয়াতে বেনাৰো লগাইছে মই অলপ পাছত দেখুৱাম আপোনালোকক আৰু মানে ইয়াতে গাড়ী ডিলাৰ বনোৱা হৈছে আৰু ইয়াতে ছেকেণ্ড হেণ্ডো পাব নতুনো পাব এক্সচেঞ্জো হ'ব আকৌ কিনি পেলাই আকৌ চেলো কৰিব পাৰিব বহুত দিনৰ মূৰত সুশান্ত ভাই কল কৰি আছে মানে এই ঘৰত আহিলে যিহেতু অৰুণাচলত কাম কৰি থাকে আৰু কামৰ মানে ছুটীলৈ আহিছে সি বিহু খাবলৈ কাৰণে ঘৰত তো মোক ফোন কৰিলে যে বজাৰলৈ যাওঁ ব'ল বুলি তো সেইকাৰণে এতিয়া মই বজাৰলৈ যাবলৈ ওলাইছোঁ তাৰ লগত গাইছ আমি এতিয়া বৰ্তমান আছোঁ সুশান্ত ভাইৰ লগত আৰু যিহেতু আজি বজাৰ আৰু বজাৰত আহি পেলাই মানে আমি মিচিং সম্প্ৰদায়সকলৰ আপং খাই আছোঁ
মানে আপংটো এনেই খোৱা নাই, কাৰণ আছে, খোৱাৰ কিছুমান কাৰণ আছে, কেলে খাইছোঁ কেলে নাই খোৱা কম মানে কৈ দিওঁ। অলপ মানে পেচাবটো মানে জ্বলা পোৰা আগতে হৈ আছে, গতিকে গৰম যিহেতু, তো সেইকাৰণে মানে এইটো খালে বেছি ভাল হ'ব বুলি মই ভাবি পেলাই মানে মাকো সুধিলোঁ ধুনীয়াকৈ এইটো খাই দিলে ভাল হ'ব। তাৰপিছত সেইকাৰণে মানে মই সুশান্ত ভাইৰ লগত বহুত দিনৰ মূৰত লগ পালোঁ। সি নিজৰ কামত ব্যস্ত হৈ থাকে, গতিকে ইয়াক লগ পাবলৈ অলপ টাইম নাপাওঁৱেই, আৰু মই নিজৰ কামত ব্যস্ত হৈ থাকোঁ, গতিকে সেনেকুৱাকৈ লগ পোৱা চিটুৱেশ্যন এটা ক্ৰিয়েট হোৱাও নাই এতিয়ালৈকে। আৰু গাইজ ধুনীয়াকৈ মাৰি আছোঁ, খাই আপং বেলেগ মিঠা, আৰু লগতে লৈ লৈছোঁ ঘুগুনি, আলু চপ, অল এভৰিথিং ইয়াতে লৈ লৈছোঁ। গাইজ আহিলোঁ বজাৰৰ পৰা একদম ধুনীয়াকৈ, তাৰপিছতে এতিয়া আকৌ বাইপাছতে আছোঁ, মাটি পেলাই আছোঁ এইফালে দেখিছে, ট্ৰেক্টৰ আহি গ'ল মাটি পেলাবলৈ কাৰণে, আৰু লাগিব মানে কেইটামান ট্ৰেক্টৰ লাগিব, 3-4টামান লাগিব আৰু। তো ট্ৰেক্টৰটো মাটি ইয়াতে টোটেল 20 হৈ গ'ল, আৰু এতিয়া বৰ্তমান ধুনীয়াকৈ পেলাই আছে। আগতে খুব চাইছিলোঁ গাইজ, ক'ৰবাত মাটি পেলোৱা, ক'ৰবাত JCB আনা, তেনেকুৱা বস্তুবিলাক বহুত ভাল পাইছিলোঁ। এতিয়া ডাঙৰ হ'লোঁ, বুজি পোৱা হ'লোঁ, গতিকে এতিয়া ভাল নালাগা হ'ল। এইবিলাক চালেই পইচা লাগে আজিকালি। ৰুমটো ভাড়া দিয়া হ'ল, আৰু মোৰ ৰুমটো হ'ব মাজৰটো, এই মাজৰ ৰুমটো মোৰ হ'ব। ইয়াতে গাইজ কি কৰিলে ভাল হ'ব কমেণ্ট কৰিব, জনাব মোক, মই তাৰপিছত তেতিয়া এইটো কৰিব পাৰিম। আৰু এইফালে 3টা ৰুমটো একদম ডিলাৰৰ কাৰণে হৈ গ'ল বন্দবস্ত। ইয়াতে ধুনীয়াকৈ কেইদিন পিছত ডিলাৰ হ'ব, আৰু ধুনীয়াকৈ ছেকেণ্ড হেণ্ড গাড়ীও পাব, নতুন গাড়ীও পাব, আকৌ কিনি পেলাই আকৌ চেল কৰিব পাৰিব। সেইটো বাৰু প্ৰমোশ্যন কৰা নাই দেই গাইজ, মানে এইবিলাক আপোনালোকে নাভাবিব, মোৰ নিজৰ অন্তৰে কৈছে কাৰণে এইকাৰণে কৈ দিছোঁ, কাৰো পৰা 1 টকাও লোৱা নাই দেই মই। আৰু আপোনালোকৰ ফালে বিহু আয়োজন কেনেকুৱা চলিছে কমেণ্ট কৰি জনাই দিব। তাৰ লগতে এইটো আপোনালোকে দেখিছে আজিকালি এই মাৰিডাল নহ'লে আজিকালি নচলে মানে কি, মাটিকেইটা এইবিলাক নতুন বহাইছে ন, সেইকাৰণে মানে খোজকাঢ়িবলৈ অলপ দিগদাৰ হয়, সেইকাৰণে লৈ লৈছোঁ। তাৰপিছতে ইয়াতো নতুন মাটি পৰি গ'ল, এতিয়া মিলাই আছোঁ দাদাজন। তাৰপিছতে এই ভিতৰুৱা কাম কিছুমান আছে, সেইখিনি মিস্ত্ৰীক আজি ক্লিয়াৰ কৰিম বুলি কৈছে আৰু। তো নেক্সট বিহুৰ ব্লগত লগ পাম ধুনীয়াকৈ, তো কি আয়োজন কৰিছোঁ বিহুৰ কাৰণে, আৰু আমি বিহু মৰা ব্লগ বনাম পূৰা একদম বঢ়িয়াকৈ চাব আপোনালোকে। আচ্ছা, আপোনালোকৰ ফালে বিহু আয়োজন কেনেকুৱা চলিছে কমেণ্ট এটা কৰি জনাই দিব। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো গাইজ বহুত দিনৰ মূৰত ব্লগ এটা বনালোঁ, কেনেকুৱা হৈছে কেনেকুৱা নাই হোৱা নাজানো, বহুত দিনৰ মানে পিছত বনাইছোঁ। এইটো প্ৰথমতে বেয়াই হয়, মোৰ প্ৰথম ব্লগটো মোৰ বেয়াই হৈ গ'ল, যে বহুত দিনৰ পিছত যদি এবাৰ বনাওঁ আকৌ ব্লগটো অলপ কি দিম কি কৰিম সেই তেনেকুৱা লাগি থাকে। তো এতিয়া যিহেতু অলপমান ডাঙৰ হৈছোঁ, আল্টু ফাল্টু কমেণ্টটো আহেই, যিসকলে ভাল পায় তেখেতসকলেতো ভাল কমেণ্টেই দিয়ে, যিসকলে বেয়া পায় সেইখিনি বহুত বেয়াকৈ দিয়ে। আৰু সেয়াই ভাবি থাকোঁ দিনটো কি কৰিম কি নকৰিম, মানে কেনেকুৱা কণ্টেণ্ট দিলে আপোনালোকে চাই ভাল পাব কমেণ্ট কৰিব। আৰু ধুনীয়াকৈ নিজৰ ডেইলি লাইফটো দেখাম নে বেলেগ কিবা দেখাম, মানে মই ভাবি পেলাই পাগলা হৈ যাওঁ কেতিয়াবা, মানে মানুহেনো মোক কিমান চাই থাকিব আৰু মোৰ লাইফটো, সেইটোৱে আৰু ভাবি পেলাই বেয়া লাগে। কিন্তু বেলেগো কৰিব নোৱাৰোঁ, যিহেতু অকণমান শাৰীৰিক অক্ষমতা আছে, যাওঁ বুলি ক'লে যাব নোৱাৰোঁ ক'ৰবাত, গতিকে সেয়াই আপোনালোকে চাবই লাগিব। আৰু গাইজ আপোনালোকে মৰম চেনেহ দিব, সেয়াই কিনো ক'ম, বুজাই আৰু আমি মাল খাব লৈছোঁ বুলি নাভাবিব, লাল চাহে খাম। চাহ খাম গাইজ এতিয়া ধুনীয়াকৈ মিলি জুলি। তো লৈ ল'লোঁ গাইজ, এতিয়া খাম আৰু ধুনীয়াকৈ চবে বহি ল'লোঁ।
এনেকৈ বহি খোৱা চাহটো বেলেগ টেষ্টি হয়। বিয়া নপতা ইয়াতহে কোন আছে বাৰু? বৰলাকেইটাই কিনাৰত বহি আছে গাইছ। ছোৱালী খালী আছে যদি কমেণ্ট কৰিব। আৰু গাইছ এতিয়া আবেলি হৈ গ'ল আৰু এইফালে ভিডিঅ'টি এণ্ডিং কৰা টাইমত ধুনীয়াকৈ দেখা পাই গ'লোঁ ছানছেট। এইয়া ইমান ধুনীয়া। মোবাইলত কেনেকুৱা লাগিছে নাজানো, কিন্তু ৰিয়েলত বহুত হেভি লাগিছে মানে দেখিবলৈ।